ওকে এইটো কুৱেশ্যন যোৱাবাৰ নে তাৰ আগৰবাৰ আহিছে এইটো কোনোবা থাৰ্ড গ্ৰেডত আহিছে নেকি এইটো পেপাৰটো মই গম নাপাইছোঁ SLRC বুলি লিখা আছে ইয়াত কুৱেশ্যনটো মই দেখাই দিছোঁ এইটো হয় কুৱেশ্যনটো ইংলিছ মিডিয়ামবিলাকে চাব পাৰে দ্য ইকুইভেলেণ্ট ফ্ৰেকশ্যন অফ এ ডেচিমেল নাম্বাৰ 2.25 ইজ মানে মই কুৱেশ্যনটো বুজাই দিছোঁ কুৱেশ্যনটো কি বুলি কৈছে এইটো আমাক নাম্বাৰ এটা দশমিকত দিয়া আছে হয় নাই দশমিকত নাম্বাৰটো দিয়া আছে এতিয়া ইয়াৰ ভিতৰত কাৰ মান এইটো হয় মানে বুজি পালাম মানে কি হয় সমতুল্য মানে কোনটো একে হয় মানে এইটো ইয়াৰ মানটো আৰু তলৰ কোনটো ভগ্নাংশৰ মান একে হয় বুজি পাইছা যেনেকৈ মই সাপোজ তোমাক এটা দিলো 3/2 মানে কি হয় 3/2 মানে 3/2 মানে 3 আধা মানে 3 ক 2 হৰণ কৰি আছে হয় নাই 3 ক 2 হৰণ কৰি আছে মানে 3 আধা এইটো 3/2 টো 3 আধা মানে 1.5 নহয় নেকি হয় নাই 3 মানে কি হয় 3 আধা মানে 1.5 হয় বুজি পাইছা না তেতিয়া মানে কি হ'ব 3/2 টো আৰু 1.5 এটো সমতুল্য হয় মানে দুইটা সেমে হয় একে হয় মানে 3/2 মানে 1.5 হয় আৰু 1.5 মানে 3/2 হয় বুজি পালা না ঠিক তেনেদৰে এইটো যোনটো নাম্বাৰটো আছে 2.25 হে নাম্বাৰটো তলৰ কোনটো ভগ্নাংশৰ লগত মিলি আছে ইয়াত ধেৰ প্ৰসেস আছে এতিয়া তুমি কোনটো প্ৰসেসটো জানা কোনটো ইজিয়েষ্ট প্ৰসেসটো জানা হেতু তোমাৰ ওপৰত কথা ঠিক আছে এতিয়া আমি ইয়াক কি ধৰণে কৰিব পাৰো দেই এটো চা এটা 2.25 আছে 2.25 এটো দশমিকত আছে যে দশমিকত যদি থাকে আমি ভগ্নাংশত লৈ যাব পাৰিম বুজি পাইছা না এটো চোৱা 2.25 আছে ইয়াক যদি মই ভগ্নাংশত লৈ যাওঁ তো 225 হ'ব ঠিক আছে তলত চোৱা আমি অলৰেডি কৈছো দশমিক আহিলে তলত 0 আহে কেইটা ডিজিটৰ আগফালে দশমিক আছে দুটা ডিজিটৰ আগফালে এটো এটা দুটা ডিজিটৰ আগফালে দশমিক আছে তো দুটা ডিজিটৰ যদি আগফালে দশমিক থাকে তলত কেইটা শূন্য আহিব দুটা অলৰেডি আমি এটো বস্তু ডিসকাস আগত কৰিছো ঠিক আছে তো দুটা ডিজিট মানে এইটো আহিব হল বুজি পালা মানে 100 তলত 100 আহিব আৰু 100 যদি তুমি 225ক 225ক ডিভাইড কৰা তেন্তে এটো ইয়াৰ আনসাৰটো 225 আহিব এৰিয়া চোৱা দুইটাই চোৱা এতিয়া 225 আছে এটো 100 আছে তো দুইটাকে 5 ৰে হৰণ যায় হয় নাই তলত মানে একেবাৰে লাষ্টত যদি 5 থাকে আৰু যদি একেবাৰে লাষ্টত 0 থাকে দুইটাকে 5 ৰে হৰণ যায় তে 5 ৰে হৰণ কৰা বুজি পাইছা নাই 5 ৰে হৰণ কৰা বা 25 ৰেও যাব চাগে 25 ৰেও যাব বা 5 ৰে প্ৰথম 5 ৰে হৰণ কৰিছো মানে 5 ৰে 100 হৰণ কৰিলে কিমান বাৰ যাব 5 20 বাৰ 100 বুজি পালা না 5 ৰে ইয়াক হৰণ কৰিছো 5 ৰে ইয়াক হৰণ কৰিছা 5 ৰে প্ৰথম 22 হৰণ কৰিছো 5 4 গুণ 20 হ'ব তো 22 বা 20 গলে কিমান 2 থাকিব হয় না 2 ইফালে 25 হ'ব বুজি পাইছা না হৰণ কৰিছা বা 25 কিমান বাৰ যাব 5 বাৰ যাব আকৌ 5 ৰে হৰণ কৰিছো দুটা 45 আছে লাষ্টত 5 আৰু লাষ্টত 0 থাকে দুটাকে 5 ৰে হৰণ যায় 5 ৰে ইয়াক হৰণ কৰিছো কিমান বাৰ যাব 4 বাৰ যাব হয় না 5 4 গুণ 20 5 9 গুণ 45 5 9 গুণ 45 এৰিয়া চোৱা ওপৰত 9 আৰু 4 আছে হৰণ যাব জানো নেযায় সেম সংখ্যাৰে হৰণ নাযায় এতিয়া কি হ'ব ইয়াৰ আনসাৰটো 9/4 হৈ যাব তো এটো তো এক নম্বৰতে আছে হয় না অপচনটো একেবাৰে ইজি তো এনেকা টাইপৰ কোৱেশ্চন যোৱাবাৰ আহিছে সো আমি চাই যাব লাগে প্ৰেক্টিস কৰি গৈ থাকিব লাগে এইবিলাক সিম্পল কোৱেশ্চন দেই আৰু এইবিলাকে কোৱেশ্চন যদি আমি নোৱাৰো এইবিলাক সিম্পল কোৱেশ্চন যোনটো জানিব লাগে হেতুটো যোনটো মানে জানিব লাগে হেতুটো আমি জানিবই লাগিব বলে সবে জনাটো আমি জনা নাই বলে আমি কৰিব পোৱা নাই তেতৰ গল খেলা খতম বুজি পাইছা না एग्जाम বছৰেকত একবাৰে আহে হেতুটো যদি আমি কৰিব নোৱাৰো তাৰ পিছত নেক্সট কৰি আমাৰ গাৰ্লফ্ৰেন্ড বেলেগৰ লগত গুচি যাব নৰকিবা আমাৰ লগত হয় না যোৱা বছৰ অহা আৰু এটা কোৱেশ্চন আমি চাম কোৱেশ্চনটো অসমীয়াত মই লিখি দিছো ইংলিছৰ কাৰণে ইয়াত আছে ইয়াত দিয়া আছে the angle between minute hand and the hour hand of a clock at 3 p.m. is ইয়াত এটা কোৱেশ্চন কৈছে যে কোৱেশ্চনটো আমি প্ৰথম বুজি পাব লাগিব দেই আখৰীয়া অংকৰ মানে কি হয় কোৱেশ্চনটো আমি প্ৰথম বুজি পাব লাগিব ঘড়ী কাটাটো আমি গম পাবে হয় না
এইটো 12 ধৰি লোৱা এইটো 13 নে কি এইটো 12 থাকে এইটো 3 হ'ব 6 হ'ব এইটো 9 হ'ব তাৰ 1 2 থাকিব এইটো 9 তাৰপিছত 4 থাকিব মেইন কাহিনীটো আমি বুজি পাব লাগিব তাৰ পিছতটো আমি গম পাই যাম বাৰু 10 11 ইয়াত কিমান বাজিছে বুলি কৈছে 3 পুৰা কাটা 3 বাজিছে বিয়লি কৈছে মৰ্নিং ইভিনিং হেবিলাক কথা নাই কিন্তু আমাক কৈছে 3 বাজিছে এইটো সাপোজ 3 বাজিলে হৰু কাটাটো ইয়াত থাকিব না ডাঙৰ কাটাটো ক'ত থাকিব 12 থাকিব বুজি পালা না এতিয়া আমাক লাগে এইটো কিমান ডিগ্ৰী কোণ কৰি আছে 3 বাজি থাকিলে কিমান ডিগ্ৰী কোণ কৰি আছে 90 ডিগ্ৰী কোণ কৰি আছে হেটো আমি গম পাওঁ না সাপোজ ধৰি লোৱা এইটো একেবাৰে ইয়াৰ পৰা এইটো ধৰি লোৱা মই যদি এনেকা ধৰো সাপোজ ধৰি লোৱা দুডাল হৰল ৰেখা আছে এহেতি যদি কটাকটি এনে কৰে পুৰা সিধাকে স্ট্ৰেটলি এটা এটা হৰল ৰেখা আৰু আনাদাৰ হৰল ৰেখা এইটো এহেতি যদি কটাকটি কৰে তে সদায় মনত ৰাখিবা এইটো কিমান হয় 90 ডিগ্ৰী হয় ঠিক আছে এইটো সাপোজ 3 হলে ইফালে 9 হলে এইটো 6 হলে এইটো 12 হয় নাই এইটো মই ঘড়ী যদি বনাই দিও সদায় মনত ৰাখিবা এইটো কোনটো 90 ডিগ্ৰী হয় বুজি পালা না যেতিয়া মানে তোমাৰ এনেকা ঘড়ী কাটাটো এনেকা থাকিব এইটো 90 ডিগ্ৰী হয় ঘড়ী কাটাটো এনেকা যেতিয়া থাকিব সেইটো 90 ডিগ্ৰী হ'ব ঘড়ী কাটাটো যদি এনেকা থাকে এই দুটা মাজৰ কোণটো হ'ব 90 ডিগ্ৰী ঘড়ী কাটাটো এনেকা যদি থাকে এই দুটা মাজৰ কোণটো হ'ব 90 ডিগ্ৰী এটা শৰ্টলি ওলাই গ'ল হেটো কনসেপ্টটো গম পাব লাগিব বুজি পালা না নহলে ইয়াৰো কাহিনী আছে যদি তোমাৰ ওলাই নহলে প্ৰবলেম হৈ গ'ল তুমি ওলাব পৰা নাই বলে ক্যালকুলেশন কৰি ওলাব পাৰা কিন্তু আমি মেইন মেথডটো আমি জানিব লাগে দেই কেনেকৈ আমি ইয়াত চোৱা এতিয়া আমি অলৰেডি কাহিনী গম পাওঁ মই আগত কৈছোৱে যে এডাল হৰল ৰেখাৰ হাফ এংগলটো কিমান হয় 180 ডিগ্ৰী হয় না তো এটা যদি মই সার্কেল ইয়াৰ পৰা ইয়ালৈকে যদি ঘূৰে তো এইটো কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হয় বুজি পাইছা না ইয়াৰ পৰা ইয়ালৈকে 180 ডিগ্ৰী আৰু তাৰপিছত আকৌ যদি এনেকা ঘূৰে তো এইটো হ'ব 180 ডিগ্ৰী হয় না তো ইয়াৰ পৰা ইয়ালৈকে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'ব বুজি পাইছা না এটা সার্কেলত ঘূৰিলে 360 ডিগ্ৰী মানে তোমাৰ ঘড়ী কাটাটো চাব ধৰিলা মিনিট কাটাটো ইয়াৰ পৰা এক পাক গইলে কিমান মিনিট হয় 60 মিনিট হয় সাপোজ তুমি ধৰা ঘড়ী কাটাৰ মিনিট কাটাৰ ইয়াত আছে তো ইয়াৰ পৰা ইয়ালৈকে যদি ঘূৰে ইয়াৰ পৰা ইয়ালৈকে এনেকা গলে হে কিমান মিনিট যাব 60 মিনিট নহয় না 1 ঘন্টা এটা চোৱা যেতিয়া এই কিমান ডিগ্ৰী ঘূৰিব মানে 60 মিনিট চাবা দেই 60 মিনিটত কিমান হ'ব হি কিমান ডিগ্ৰী যাব 360 ডিগ্ৰী যাব বুজি পাইছা না হি কমপ্লিট যেতিয়া এক পাক এনেকা এক ৰাউন্ড যেতিয়া ঘূৰিব তেতিয়া হেৰু 60 মিনিট 60 মিনিট মানে এক পাক ঘূৰিলে কি হ'ব 360 ডিগ্ৰী হ'ব নাই হেৰু হ'ব এটা চোৱা যেতিয়া আমি 60 মিনিটত যদি 360 ডিগ্ৰী হয় তেতিয়া হলে আমি প্ৰথম একত উলিয়াব লাগিব 1 মিনিটত কিমান হ'ব 1 মিনিটত সদায় যেতিয়া আমি 60 মিনিটত 360 ডিগ্ৰী আৰু 60 ৰ তলত যদি মই 1 দিম না এতিয়া 60 যদি ইমান হয় তুমি ধৰি লোৱা 60 যদি ইমান হয় একত বেছি হ'ব না কম হ'ব 60 যদি 360 ডিগ্ৰী হয় একত কম হ'ব না বেছি হ'ব কম হ'ব অবিয়াসলি হয় না 60 যদি ইমান হয় তো একত যদি আমি একত উলিয়াব বিচাৰো হেৰু কম হ'ব মানে আমি হৰণ কৰিব লাগিব হৰণ কৰিলে কম স্মল নাম্বাৰটো ওলাব হয় না তো এৰো যেতিয়া তুমি সদায় মনত ৰাখিবা ইফালে 360 ডিগ্ৰী আছে না যেতিয়া 60 তলত 1 দি দিবা নহয় এৰো বস্তুটো কম হৈ যাব মানে ইফালে বস্তুটো কম কেনেকা হ'ব এৰো 60 টো ডাইৰেক্ট তলত গৈ যাব হৰণ হৈ যাব ঠিক আছে এৰো 60 টো তলত হৈ যাব মানে এৰো হৰণ হ'ব বুজি পাইছা এটা তুমি হৰণ কৰা এৰো এটা চোৱা এৰো তোমাৰ কিমান হ'ব 0 0 ক্যান্সেল আর 37 আছে 6 আছে তলত দুইটাকে কি হৰণ যাব 6 হৰণ যাব 6 গুণ 6 6 গুণ 36 মানে বুজি পালা না এৰো কিমান হ'ব এৰো এৰো তোমাৰ হেৰি হ'ব না 6 হ'ব হয় না 6 ডিগ্ৰী হ'ব এৰিয়া চোৱা তোমাৰ 1 মিনিটত সদায় যেতিয়া 1 মিনিট ঘড়ীৰ কাটা যেতিয়া 1 মিনিট যাব হয় না 1 মিনিট যেতিয়া যাব তেতিয়া সদায় 6 ডিগ্ৰী এংগল বনায় মানে এৰিয়া চোৱা এই দুটাৰ মাজত কিমান মিনিট আছে 15 মিনিট আছে হয় না 5 মিনিট 15 মিনিট আছে না ইয়াবা তো ইয়াৰ পৰা 15 মিনিট আছে তো 15 মিনিটত কিমান ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈকে 15 মিনিট হয় না তো 15 মিনিটত কিমান ডিগ্ৰী এংগল ফৰ্ম কৰে তো এতিয়া চোৱা 15 মিনিটত তো কিমান হ'ব 1 মিনিটত যদি 6 হয় তো 15 মিনিটত কি হ'ব 15 আৰু 6 পূৰণ হ'ব না 15 আৰু 6 পূৰণ হ'ব তো কিমান হ'ব এইটো 90 ডিগ্ৰী হ'ব বুজি পালা না এতিয়া খেলটো এনেকা নহয় মানে তোমাক যে আমিতো ইয়াত 1 সেকেন্ডত আমি বস্তুটো উলিয়াই দিলো হয় না
যে আমি দেখিলোঁ যে ইয়াৰ এংগুলটো 90 ডিগ্ৰী হৈ যাব সেইটো আমি গম পাই গ'লোঁ কিন্তু কেনেবাকৈ বোলে ঘড়ী কাৰ্ড আৰু ইয়াত দি দিলে চাব ধৰি লোৱা বোলে 3:05 গৈছে 3:05 গৈছে এতিয়া আমাক হেৰি লাগে এইটো যোন মিনিট কাটা আৰু ঘণ্টা কাটাটো কিমান ডিগ্ৰী এংগুল কৰিছে তো প্ৰচেছটো এইটোৱে হ'ব তে তুমি 60 মিনিটত 360 ডিগ্ৰী হয় 1 মিনিটৰ কাৰণে উলিয়াই ল'লা তাৰপিছত দেখিলা যে এইটো ঘড়ীৰ যোনটো মিনিট কাটা আৰু যোনটো ঘণ্টা কাটা যোনটো আছে সেইটোৰ মাজত কিমান মানে কিমান হেৰি আছে কিমান মিনিট আছে 10 মিনিট আছে না বুজি পালা না এইটো ইয়াৰ পৰা ইয়ালৈ কিমান 5 মিনিট 10 মিনিট নাই নেকি তো 10 মিনিট আছে তো 10 মিনিটত হ'ব ইমান দা পূৰণ কৰিলে হ'ব বুজি পালা তো প্ৰচেছটো আমি গম পাব লাগে বুজি পাব লাগে আৰু ঘড়ীৰ কাটাৰ পৰা প্ৰত্যেক বছৰ কুৱেশ্যন অহা দেখা যায় মানে তো 100% চিয়ৰ কুৱেশ্যন আহিবই খালি মেথডটো আমি ষ্টাৰ্টিংটো এনে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 60 মিনিট ইকুৱেল টু 360 ডিগ্ৰী এনেকা বেলেগ এটা কুৱেশ্যন চাইছোঁ এইটো কুৱেশ্যন যোৱা বছৰ আহিছে আৰু আপোনালোকে চাওক ইংলিছ মিডিয়ামবিলাকে ইয়াত দিয়া আছে কুৱেশ্যন নম্বৰ 7 দিয়া The two angle of a triangle 75 and 65 the twice of measure of third angle is ইয়াত কৈছে কি ৰিয়া সোৱা এটা আকৌ ইম্পৰ্টেণ্ট কথাটো কি হৈছে এবাৰ যোনে যোনে মানে ৰিটেন দিছে না সেইবিলাক কৈছে যোনে এসআই এক্সাম দিছে আৰু ৰিটেন দিছে সেইবিলাকে কৈছে এসআইৰ এক্সামতকে মানে কনষ্টেবলৰ যোনটো কুৱেশ্যন আহিছে হেৰো অলপ টান আহিছে হেৰো কৈছে হয় না তো কনষ্টেবল এসআই বুলি কথা নাই আজিকালি সবৰ টাফে আহে যদি কেতিয়াবা এসআই যদি ইজি দি দিয়ে তাতকৈ টান কনষ্টেবলতে দি দিব তো আজিকালি কম্পিটিশ্যন হৈ গৈছে ৰিটেন সেইকাৰণে মানে ৰিটেনত আমি সব টাইপৰ চাবই লাগিব প্ৰেক্টিছ কৰিব লাগিব হয় না আজিকালি ল'ৰা ছোৱালীবিলাকে কম্পিটিশ্যন মানে কি হৈছে ল'ৰা ছোৱালীবিলাকে কোচিং লৈ লৈছে আজিকালি কি কিবা কিবি খুলি দিছে না কিবা কিবি একাডেমিত জইন হৈ গৈছে সেইবিলাক মানে ধাৰ দিছে কাহিনী হ'ল এনেকা আৰু গ্ৰেজুৱেশ্যন কৰাবিলাকো কনষ্টেবলত দি দিয়ে তাহাঁতিও একাডেমিত জইন কৰে থাৰ্ড গিয়াৰ দি দিয়ে সেইটোত নহ'লেও কনষ্টেবলত হ'লেও হৈ যাব তো কাহিনী তাহাঁতি কাট অফটো বঢ়াইছে তো ইয়াৰ সেইকাৰণে আমি মানে সব ধৰণৰ কুৱেশ্যন চাব লাগিব হয় নাই এতিয়া এইটো কুৱেশ্যনটো কি বুলি কৈছে ত্ৰিভুজৰ আমাৰ দুটা কোণ দিয়া আছে কোনো এক ত্ৰিভুজৰ দুটা কোণৰ মান 75 ডিগ্ৰী আৰু 65 ডিগ্ৰী ইয়াৰ তৃতীয় কোণৰ মানৰ দুগুণ হৈছে সেইটো কুৱেশ্যনটোক বুজি পাব লাগিব ইয়াৰ ত্ৰিভুজ বুলি কওঁতে এইটো এক ঝাটকাতে ওলাই যায় এইটো ইয়াৰ এনসাৰটো কিমান হ'ব সেইটো আমি মানে ইনষ্টেণ্টলি আমি গম পাই যাম প্ৰথমটো ত্ৰিভুজৰ কথাটো কৈছে তো ত্ৰিভুজৰ বিষয়ে আমি জানিব লাগিব দেই ত্ৰিভুজ বুলি কওঁতে ত্ৰিভুজ এনেকা দেখি হয় না ইয়াৰ তিনডাল বাহু থাকে চাব লেটছ সে এইটো ABC ত্ৰিভুজ আমি ত্ৰিভুজৰ তিনটা বাহু থাকে মানে এনেকা সাইড তিনটা থাকে ঠিক আছে এতিয়া কি হয় ইয়াত তুমি চোৱা ইয়াত ত্ৰিভুজৰ কেইটা কোণ থাকে তিনটা বাহুৱে কেইটা কোণ কৰে তিনটা কোণ কৰে হয় না ত্ৰিভুজৰ কোণ তিনটাৰ সমষ্টি কিমান হয় সদায় মনত ৰাখিবা এইটো কোণ আৰু এইটো কোণ এই কোণ তিনিটা যদি আমি প্লাস কৰোঁ এইটো সাপোজ এইটোক এ কোণ বুলি কয় হয় না এইটোক এ কোণ বুলি কয় এইটো কি বুলি কয় এইটোক বি কোণ বুলি কয় এইটো কি কোণ বুলি কয় এইটোক সি কোণ এইটো তিনটা কোণ যদি আমি প্লাস কৰোঁ তে প্লাস কৰোঁতে কিমান হ'ব লাগিব টোটেল 180 ডিগ্ৰী এইটো সদায় মনত ৰাখিবা এইটো কুৱেশ্যন ত্ৰিভুজৰ পৰাটো কুৱেশ্যন 100% আহিবই কাৰণ ইয়াত সিলেবাসতো ত্ৰিভুজ বুলি লিখাই আছে হয় না ত্ৰিভুজৰ ট্ৰায়াঙ্গলৰ পৰা কুৱেশ্যন আহে তো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে আমাক কি দিয়া আছে দুটা দিয়া আছে কোনো এক ত্ৰিভুজৰ কোণ দুটাৰ মান দিয়া আছে 75 আৰু 65 দিয়া আছে সাপোজ ধৰি লোৱা এইটো দিয়া আছে 75 এইটো হৈছে 65 দিয়া আছে এটা 75 দিয়া আছে 65 দিয়া আছে এতিয়া তৃতীয় কোণটো যোনটো হ'ব তাৰ দুগুণ কিমান হ'ব অপচন দিয়া আছে আমাক এইবিলাক দিয়া আছে মানে তৃতীয় কোণ যোনটো হ'ব তাৰ আমাৰ দুগুণ উলিয়াব লাগিব বুজি পালা না মানে তৃতীয় কোণটো আমি উলিয়াব নালাগে এইটো 65 হ'ব না মানে তৃতীয় কোণটো এতিয়া আমি কুৱেশ্যনটো মেইন চোৱা তৃতীয় কোণ আছে ইয়াতে চোৱা দুটা কোণটো আমাক দিয়া আছে 3 নম্বৰ কোণটোতো আমি প্ৰথম উলিয়াব লাগিব হয় না কিন্তু কুৱেশ্যনত কি বুলি কৈছে তৃতীয় কোণৰ মানৰ দুগুণ কিমান মানে তৃতীয় কোণ যি হ'ব তাৰ দুগুণ উলিয়াব লাগিব বুজি পালা নাই কি হ'ব এনে আইডিয়া লগোৱাচোন এতিয়া হা 80 হ'ব এইটো 80 কেনেকৈ হ'ব তুমি চোৱা এতিয়া এই গোটেই তিনটা লগালে কিমান হ'ব লাগিব 180 টো হ'বই লাগিব তো এইটো 75 দিয়া আছে 75 দিয়া আছে আৰু এইটো কিমান দিয়া আছে 65 দিয়া আছে দুটা প্লাস কৰিলে কিমান হৈছে 140 হৈছে 140 হৈছে হয় না এতিয়া এইটো কিমান হ'ব লাগিব এইটো তো 40 হ'ব লাগিব তো 40 ডিগ্ৰী হ'লে গোটেইখিনি প্লাস কৰিলে 180 হ'ব এইটো এতিয়া ইয়াৰ লগত 40 প্লাস কৰা তেতিয়া 180 হৈ যাব বুজি পালা না এইটো 3 নম্বৰ কোণটো 40 হ'ব কিন্তু আমাৰ কুৱেশ্যনত কৈছে 3 নম্বৰ কোণৰ মানৰ দুগুণ মানে 3 নম্বৰ কোণ যোনটো হ'ব তাৰ দুগুণ কিমান
দুগুণ মানে ডাবল কৰিব লাগিব তো 40 ডাবল কিমান হ'ব 80 হ'ব এইটোৱে হ'ব ইয়াৰ আনসাৰ বুজি পালা নাই কোৱেশ্চন মানে আমাক অলপ ক্ৰিটিকেলকে দিব পাৰে সো আমি মেন কাহিনীটো হৈছে যে আমি কোৱেশ্চনটো বুজি পাব লাগিব হয় না এই কোৱেশ্চনটো ইয়াত দিয়া আছে ইংলিছ মিডিয়ামৰ কাৰণে মই ইয়াত কেমেৰাত দেখাই দিছো the area of a triangle 18 square unit and the base of a triangle is 20 units so 12 units the height of the triangle it will be কি হ'ব ঠিক আছে ইয়াত আমাক কি দিয়া আছে আমি সো ইয়াত এগেইন ত্ৰিভুজৰ বিষয়ে আমাক কোৱেশ্চন এটা দিছে হয় না এতিয়া মেন আমাক কি দিয়া আছে কোনো এক ত্ৰিভুজৰ ক্ষেত্ৰফল মানে কালিটো হৈছে 18 বৰ্গ একক ঠিক আছে আমাক কালি দিয়া আছে আৰু ভূমি মানে তাৰ বেসটো দিয়া আছে 12 একক দিয়া আছে ঠিক আছে ত্ৰিভুজটোৰ উচ্চতা কিমান হ'ব এটোতো একেবাৰে ইজি ফৰ্মুলা আমি জানিলে হ'ল ত্ৰিভুজ সাপোজ ধৰিলে এটা ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰ কি আছিল আমি আগৰ ক্লাছতো ডিসকাস কৰিছো কালি মানে কি হয় এরিয়া ওলোৱা সূত্ৰ কি এই দিলে দিকপুৰণ অৱস্থা হাফ ইনটু ভূমি পুৰণ উচ্চতা আছিল না এটো আছিলে ফৰ্মুলা মেথছত মেইন বস্তুটো ফৰ্মুলা প্ৰতিটো মানে কোৱেশ্চনতে বেলেগ আমাৰ ফৰ্মুলা আহে ফৰ্মুলা আমি জানিব লাগিব জানিব হলে বেছি টাইম নালাগে এটো আমি ডেইলি বেসিছত প্ৰেক্টিস কৰিলে হৈ গ'ল বুজি পালা না এতিয়া আমাক কি দিয়া আছে ক্ষেত্ৰফল মানে কি হয় কালিৰ মান দিয়া আছে তো কালিৰ ভ্যালুটো বহাই দিলে হ'ল কালি কিমান দিয়া আছে 18 দিয়া আছে 18 দিলো হাফ ইনটু ভূমি দিয়া আছে ভূমি কিমান 12 ভূমি দিয়া আছে 12 উচ্চতাৰো আমি উলিয়াব লাগে তো উচ্চতা বুলি লিখা এটো হাইট হয় ঠিক আছে উচ্চতা বুলি লিখা উচ্চতা আমি উলিয়াব লাগে এয়া ইয়াত চোৱা এইবিলাক আমি কটাকটিটো আমি জানিবই লাগে কাৰণ ইয়াত কি হয় 1/2 আছে হয় না এতিয়া চোৱা ইনটু পুৰণ 12 আছে এই 12 তলত একো নাই মানে কি আছে 1 এৰা আছে এতিয়া তুমি চালে দেখি পাবা এই দুইটো তলত আছে এই 12 টো ওপৰত আছে 12 ওপৰত দুইটো তলে ওপৰে থাকিলে কটাকটি গলে আমি কটাকটি কৰিব লাগে হয় না তো দুইটাকে এটো তলে ওপৰে কটাকটি যাব কি হে কটাকটি যাব 2 এৰে দুইটাকে 2 আৰু 12 এইবিলাক 2 ৰ গুণিতক হয় মানে 2 ৰ টেবুলত আমি পাওঁ এইবিলাক তো সেইকাৰণে দুইটাকে 2 হৰণ যাব 2 এ 2 খন কৰিলে কিমান বাৰ এক বাৰ 2 এ 12 খন কৰিলে কিমান বাৰ 6 বাৰ হৈ গ'ল কাহিনী খতম তো তলত 1 আহিলে 1 টো তলত নবহে হয় না 1 টো তলত নবহে ওপৰত কি আছে 1 আছে 6 আছে 1 আছে 6 গুণ কিমান হ'ব 6 হ'ব ইনটু উচ্চতা ঠিক আছে উচ্চতা এতিয়া আমাক কাৰ মান লাগে উচ্চতাৰ মান লাগে তো উচ্চতাৰ লগত কি পূৰণ হৈ আছে 6 তো উচ্চতা যদি আমাক লাগে হে 6 টো আমি এৰু সাইডে পঠিয়াব লাগিব বুজি পালা না যাৰ মান লাগে তাক হেৰু সাইডে ৰাখি তাৰ লগত যিমানখিনি লাগি থাকে পূৰণ হৰণ যিমানখিনি হৈ থাকে হেতুক তাৰ অপোজিট সাইডে পঠিয়াব লাগে তো এতিয়া চোৱা ইয়াত 18 আছে তো হে 6 টো পূৰণ হৈ আছে তো এৰু সাইডে আহিলে পূৰণ হোৱাটো কি হ'ব হৰণ তো 6 টো হৰণ মানে হি হদায় তলত আহে উচ্চতা তো কিমান আহিব 6 এ 18 খন কৰিলে কিমান বাৰ যাব 3 বাৰ বুজি পালা না তো উচ্চতা কিমান হ'ব 3 হ'ব কোন আছে 3 হ'ব এইটো হ'ব বুজি পালা তো এইবিলাক আমি ফৰ্মুলা জানিব লাগে এটো কোৱেশ্চনটো চাম সো ইংলিশ মিডিয়াম বিলাকে চাই লওক বাৰু মই ইয়াত দি দিছো ফটোটো দেখি পাইছা নাই ক্লিয়াৰ ঠিক আছে ইংলিশ মিডিয়াম বিলাকে ইয়াত মই দি দিছো ইয়াত কি বুলি কৈছে এ বি সি আছে ঠিক আছে তিনজন মানুহ আছে এ বি সিৰ মাজত 90 টকা এটো ৰুপিস সাইন দে 90 টকা এনেদৰে ভগাই দিয়া যাতে এ বিত কৈ 2 টকা বেছি পায় আৰু বি এ সিত কৈ 2 টকা বেছি পায় তেন্তে এ কিমান টকা পাব বুজি পালা নাই মানে এ বিত কৈ 2 টকা বেছি পায় আকৌ বি এ সিত কৈ 2 টকা বেছি পায় তেন্তে তোমাৰ এ কিমান পাব 90 টকা খালি পইচা 90 টকা এনেদৰে ভগাইছে 90 টকা আছে 90 টকা পইচাটো মানে হেতু সিস্টেমত ভগাইছে ঠিক আছে ইয়াত অপচন বিলাক দিয়া আছে ধৰি লোৱা আমি ধৰি লম দেই এইটো সলমান খান শাহৰুখ খান আমিৰ খান এ বি
সি একেবাৰে ইজি আৰু একবাৰ তুমি কুৱেশ্যনটো বুজি পালে এইটো খচাখচ ওলাই যাব বেছি টাইম নালাগে আৰু কুৱেশ্যন এইটো ওলাই আছে একচুৱেলি আমি খালি মানে কি হ'ল মেইন বস্তুটো বুজি পোৱা নাই এতিয়া কি হয় ইয়াত চোৱা দেই ইয়াত চোৱা ছাপ'জ চি ধৰি লোৱা কাহিনীটো আমি লাষ্টৰ ফালৰ পৰা চাম চি ধৰি লোৱা ইয়াৰ লগত আছে এক্স টকা পাইছে চিয়ে ধৰি লোৱা এক্স টকা পাইছে ঠিক আছে বি এ কিমান পাব ইয়াত কি হৈছে বি এ চিতকৈ 2 টকা বেছি পায় 2 টকা বেছি পায় 2 টকা বেছি পায় চাপ'জ ধৰি লোৱা তুমি 5 টকা পাইছা তো ধৰি লোৱা চি এ 5 টকা পাইছে তো বি এ কিমান পাব 2 টকা বেছি পাব 7 টকা হ'ব বুজি পালা না কি বুলি কৈছো ইয়াত কি বুলি কৈছে বি এ চিতকৈ 2 টকা বেছি পায় মানে চি এ যিমান পাব বি এ তাতকৈ 2 টকা বেছি পাব মানে ধৰি লোৱা চি এ 5 টকা যদি পায় তো বি এ কিমান টকা পাব 7 টকা পাব 7 টকা কেনেকৈ উলিয়াম 5 + 2 2 টকা বেছি পাইছে বুজি পালা এতিয়া হল এতিয়া ধৰি লোৱা ঠিক আছে এতিয়া ধৰি লোৱা চি এ এতিয়া মই ধৰি লৈছোঁ এইটো মই ধৰি লৈছোঁ সাপোজ ধৰি লোৱা বি এ এনেকৈ আমি প্ৰথম উল্টাকৈ ধৰি ল'ব লাগিব যদি ধৰি লোৱা চি এ 5 টকা কৰি পাইছে তো বি এ কিমান পাব 5 + 2 7 টকা পাব 2 টকা বেছি এতিয়া আকৌ এ কিমান পাব এ কি বুলি কৈছে বি এ বিতকৈ 2 টকা বেছি পায় মানে এতিয়া এ কিমান পাব বি যিমান পাব তাত 2 টকা বেছি পাব মানে ই 7 টকা পাইছে মানে ই কেইটকা পাব 9 টকা পাব মানে 7 টকাটোৰ লগত এই 7 টকাটোৰ লগত আৰু এটা 2 যোগ হ'ব বুজি পালা এতিয়া 9 টকা হ'ল না এতিয়া ই বি এ পাইছিলে 7 টকাৰ লগত আৰু 2 যোগ কৰিলে তোমাৰ 9 টকা হৈ যাব এইটো 9 টকা হ'ব কাহিনী বুজি পালা এতিয়া নাই পোৱা ঠিক আছে এইটো তো আমি এইটো সিস্টেমত বুজি পালো এতিয়া আমি ইয়াত মেইন একচুয়াল আমি নিউমেৰিক সিস্টেমত যাম ধৰি লোৱা 5ৰ জেগাত মই x বুলি ধৰি ললো যে এতিয়া চোৱা এইটো গুটেইখিনি যোগ কৰিলে এতিয়া চোৱা এইটো ধৰি লোৱা এতিয়া xৰ জেগাত মই c এ ধৰি লোৱা 5 x টকা পায় ঠিক আছে তো b এ কিমান পাব এতিয়া যদি 5 হলে ই 5 + 2 হয় যদি ই x হয় তো x + 2 হ'ব নাই 5ৰ জেগাত x আহিব না এতিয়া বুজি পালা এতিয়া এটো পাই গলা এটো মই ব্র্যাকেটটো নিদিও এটা ই কিমান পাব এটা ই কিমান পাব হে 2 এৰো বি এ যিমান পায় বি এ কিমান পায় এটো বি এ ইমান টকা পায় ইমানটো লগত আকৌ কি যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব খেলা খতম বুজি পালা আৰু এক গুটে তিনিটা পইচা এটো পইচা এ এর পইচা এটো বি এর পইচা এটো সি এর পইচা এটো গুটে তিনিটাৰ পইচা মই যোগ কৰিলে টোটাল পইচা কিমান হ'ব 90 টকা কাৰণ 90 টকাটোকে তো ভগাইছো আমি হয় নহয় एक बार हाँ बोल दो बुझी पाला হয় এতিয়া চোৱা x কেটা আছে ইয়াত x কেটা আছে এটা দুটা তিনটা x আছে বুঝি পালা তো তিনটা x যোগ হলে কেটা কি হ'ব x যোগ x তিনটা x হলে 28x হ'ব বুঝি পালা তো x 28x হ'ব তাৰপিছত দুই কেটা আছে এটা দুটা তিনটা মানে কিমান হ'ব 6 হ'ব নাই ঠিক আছে এতিয়া আমি কাহিনী বুজি পাই গলো ঠিক আছে এতিয়া সো আমি xৰ মান উলিয়াম এতিয়া অলপ তাৰ আগৰ ক্লাছত আমি কৈছো যে xৰ মান যদি উলিয়াব হলে xৰ লগত লাগি থকা যিমানখিনি নাম্বাৰ আছে হেবিলাক তাৰ অপোজিট সাইডে পঠিয়াব লাগিব প্ৰথমত কোন যাব প্ৰথমত যোন যোগ বা বিয়োগ হৈ থাকে হেৰু বস্তু যাব পুৰণ হৰণ বিলাক পিছত যাব বুজি পাইছা না এতিয়া প্ৰথম কোনটো যোগ হৈ আছে যোগ বা বিয়োগ কিবা হৈ আছে নি চাব লাগিব যে দেখিলো যে 6টো যোগ হৈ আছে তো 6টো ৰাইট হ্যান্ড সাইডে প্ৰথম যাব 6টো যদি যায় তো লেফট হ্যান্ড সাইডে অনলি 28x এ থাকিব তো 6টো ইফালে গলে প্লাস 6টো ইফালে গলে কি হ'ব -6 হ'ব বুজি পালা এতিয়া বুজি পাই গলা 90 পা 6 মাইনাস হলে কিমান হ'ব 84 হৈ যাব হ'ব নহব এতিয়া তুমি যদি চোৱা আমি xৰ মান উলিয়াব গৈ আছো তো x টুক এটো সাইডে ৰাখা 3 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে লগ লাগি আছে মানে পূৰণ হৈ আছে তো পূৰণ হোৱা সংখ্যাটোক যদি আমি এইটো সাইডে পঠিয়াই দিও কি হ'ব হৰণ মানে ইফালে কি আছে 84 হৰণ মানে কি হয় ইয়াৰ তলত আহি যাব বুজি পালানে নাই বুজি পাই গলা এতিয়া 3 এ 84 হৰণ কৰা কিমান বাৰ যাব 2 বাৰ দিয়া আৰু 8 হ'ব হৰণটো আমি জানিব লাগিব হয় না এতিয়া xৰ জায়গাত আমি 28 পাই গলো xৰ মান 28 মানে xৰ মান 28 মানে কি হয় x কাৰ মান আছিল c ৰ মান আছিল c এ কিমান টকা পাব 28 টকা পাব c এ এতিয়া 28 টকা পাব তো b এ কিমান টকা পাব 28 টকা 2 টকা বেছি পাব 30 টকা পাব তাৰপিছত ই 30 টকা পালে বুজি পালা নাই এটো এতিয়া ইয়াৰ জায়গাত হ'ব এতিয়া ইয়াত চোৱা
এতিয়া মই ইয়াৰ কাহিনীটো বুজাইছোঁ এক্সৰ জেগাত এতিয়া আমি 28 বহাব লাগিব হয় নাই এতিয়া এইটো বিৰ পইচা আছিলে ইয়াৰ জেগাত 28 বহি গ'লো 28 প্লাছ 30 কি হ'ব আৰু 2 কিমান হ'ব 30 হৈ গ'ল এতিয়া এক্সৰ জেগাত আমি কিমান পালোঁ 28 বহাই দিয়া তো 28 আৰু এইটো 2 কিমান হ'ব 32 মানে কিমান টকা পইচা পাব 32 টকা পইচা পাব বুজি পালা কাহিনী এইটোৱে কাহিনী আছিলে এইটো পাতিলো হা এইটো হ'ল x + 2 + 2 আৰু x + 2 আছিলে হ'ল বুজি পালা একেবাৰে যিবিলাক